नमस्कार छात्र छात्रीসকল যোৱাবাৰ তোমালোকক মই 5.1 ৰ 1 নম্বৰৰ অংককিটা কৰি দিছো আজি মই তোমালোকক 2 নম্বৰৰ পৰা আৰম্ভ কৰিম তোমালোকে বহি কলম কিতাপ উলিয়াই লোৱা 2 নম্বৰৰ প্ৰথমতে মই 1 নম্বৰটো কৰি দিছো তোমালোকে ভালকৈ মনোযোগ দি শুনি লবা বুজি লবা 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যদি প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d তলত দিয়া ধৰণৰ তেন্তে প্ৰতিটো এপি ৰে প্ৰথম চাৰিটা পদ লিখা তাৰ মানে তোমালোকক এ আৰু সাধাৰণ অন্তৰটো দিয়া আছে এতিয়া আমি চাৰিটা পদ প্ৰথম চাৰিটা পদ উলিয়াব লাগিব 1 নম্বৰটো মই কৰি দিছো একেবাৰে সহজ অংক তোমালোকে মনোযোগ দি শুনি লবা 2 ৰ পদ দিয়া আছে a = 10 তাৰ মানে প্ৰথম পদটো দিয়া আছে 10 আৰু d মানে কি বুজি পাইছো আমি সাধাৰণ অন্তৰটো দিয়া আছে 10 এতিয়া আমি প্ৰথম চাৰিটা পদ উলিয়াব লাগিব একেবাৰে সহজ অংক প্ৰথম চাৰিটা পদ কেনেকৈ উলিয়াম আমি প্ৰথমতে 1 নম্বৰ পদটো দিয়াই আছে তথাপিতো লিখি লৈছো প্ৰথম পদ কিমান লিখিম আমি a = 10 দিয়া আছে যেহেতু প্ৰথম পদটো হৈছে 10 এটা দ্বিতীয় পদটো কেনেকৈ উলিয়াম দ্বিতীয় পদটো হ'ব আমাৰ প্ৰথম পদৰ লগত যেটো প্ৰথম পদ আছে তাৰ লগত আমি সাধাৰণ অন্তৰটো যোগ কৰি দিম সাধাৰণ অন্তৰ কিমান আছে 10 আছে গতিকে সাধাৰণ অন্তৰটো আমি প্লাস কৰি দিলো 10 + 10 = কিমান হল 20 গতিকে দ্বিতীয় পদটো কিমান পাইছো আমি 20 এবাৰ আমি উলিয়াম তৃতীয় পদটো ঠিক একেদৰেই হ'ব দ্বিতীয় পদৰ লগত সাধাৰণ অন্তৰটো প্লাস কৰি দিলে হ'ব দ্বিতীয় পদ কিমান পাইছো আমি 20 আৰু 20 ৰ লগত কিমান প্লাস কৰি দিম 10 20 + 10 = কিমান হ'ব 30 তাৰমানে তৃতীয় পদটো কিমান পালো আমি 30 তেনেকৈ আমি চতুৰ্থ পদটো উলিয়াম চতুৰ্থ পদ সমান এবাৰ আমি তৃতীয় পদৰ লগত সাধাৰণ অন্তৰটো প্লাস কৰি দিম তৃতীয় পদ 30 আৰু 30 + 10 = কিমান হ'ব 40 তাৰমানে চতুৰ্থ পদ কিমান পালো আমি 40 গতিকে প্ৰথম যেহেতু চাৰিটা পদ উলিয়াব দিছে গতিকে আমি প্ৰথম চাৰিটা পদ পালো এনসাৰটো কেনেকৈ লিখি দিব পাৰো প্ৰথম চাৰিটা পদ হ'ব প্ৰথম চাৰিটা পদ কি পালো আমি এটা পালো 10 তাৰপিছত 20 তাৰপিছত 30 তাৰপিছত 40 এইটো এনসাৰ একেবাৰে সহজ তোমালোকে নিশ্চয় বুজি পাইছা এইটো লিখি লোৱা তাৰপিছত মই 2 নম্বৰটো কৰি দি আছো এবাৰ তোমালোকক মই 2 নম্বৰটো কৰি দিছো ঠিক আগৰটোৰ দৰে হ'ব ইয়াতো প্ৰথম পদটো দিয়া আছে a = -2 আৰু d সাধাৰণ অন্তৰ 0 গতিকে ইয়াতো আমি আগৰটোৰ দৰে লিখিম প্ৰথম পদ কিমান হ'ব -2 বুজি পাইছা নিশ্চয় প্ৰথম পদটো দিয়াই আছে আমাক -2 আমি উলিয়াব লাগিব দ্বিতীয় পদ তৃতীয় পদ আৰু চতুৰ্থ পদ দ্বিতীয় পদটো কিমান পাম একে নিয়মত হ'ব আমি প্ৰথম পদৰ লগত যেটো সাধাৰণ অন্তৰ দিয়া আছে সেইটো আমি প্লাস কৰি দিম প্ৰথম পদ কিমান আছে -2 ইয়াৰ লগত আমি যেটো সাধাৰণ অন্তৰ আছে সেইটো প্লাস কৰি দিম আমি জানো যিকোনো সংখ্যাৰ লগত শূন্য মানে 0 যেতিয়া প্লাস কৰিম তেতিয়া সেই সংখ্যাটোৱে হ'ব গতিকে -2 + 0 কিমান পাম আমি -2 পাম এইবাৰ তৃতীয় পদ উলিয়াম তৃতীয় পদৰ উলিয়াৰ নিয়মটো আছে নেকি দ্বিতীয় পদৰ লগত আমি সাধাৰণ অন্তৰটো প্লাস কৰি দিম দ্বিতীয় পদ কিমান আছে -2 আৰু +0 = কিমান হল -2 একেবাৰে সহজ এবাৰ চতুৰ্থ পদটো কৰি দিছো চতুৰ্থ পদ কেনেকৈ উলিয়াম একে নিয়ম তৃতীয় পদৰ লগত আমি কি কৰিম সাধাৰণ অন্তৰটো প্লাস কৰি দিম লিখি আছা নহয় তোমালোকে বুজি আছা আচ্ছা ঠিক আছে এবাৰ -2 + 0 = কিমান হল -2 চতুৰ্থ পদটো কিমান হল -2 তাৰমানে আমি গোটেইকেইটাতে -2 পাইছো গতিকে প্ৰথম চাৰিটা পদ হ'ব এইটো সমান্তৰ প্ৰগতিৰ প্ৰথম চাৰিটা পদ আমি কি পালো এটা পালো -2 নেক্সটটো আমি কিমান পাইছো -2 তাৰে পিছৰটোও -2 তাৰে পিছৰটোও -2 তাৰমানে গোটেইকেইটাতে -2 পালো বুজি পাইছা নিশ্চয় এতিয়া তোমালোকে বৰ্ডৰ পৰা চাই ধুনীয়াকৈ লিখি লোৱা তাৰ পিছত মই 3 নম্বৰটো কৰি দি আছো এবাৰ তোমালোকক মই 3 নম্বৰটো কৰি দি আছো একে নিয়মতে হ'ব
মাত্ৰ আমাৰ প্লাছ মাইনাছ এই সম্পৰ্কে অলপ জ্ঞানটো থাকিলেই হ'ল ইয়াতো আমি কি লিখিম প্ৰথম পদটো a = 4 তাৰ মানে প্ৰথম পদটো কিমান হ'ব 4 এবাৰ দ্বিতীয় পদটো হ'ব একে নিয়মত হ'ব আমি কি কৰো প্ৰথম পদৰ লগত সাধাৰণ অন্তৰটো প্লাস কৰি দিও ইয়াতো একে হ'ব প্ৰথম পদ যেটো আছে তাৰ লগত আমি সাধাৰণ অন্তৰটো প্লাস কৰি দিম তোমালোকে প্লাসটো দিলে সদায় যেতিয়া ব্ৰেকেট দিবা মাইনাস থাকিলে সদায় কি দিবা ব্ৰেকেট দিবা গতিকে 4 আমি আগতে পাইছো প্লাসে মাইনাসে কি হয় মাইনাস গতিকে প্লাস মাইনাস কিমান হ'ব মাইনাস কি পালো 4 - 3 কিমান হ'ব 1 তাৰমানে আমি দ্বিতীয় পদটো কিমান পালো 1 পাইছো ঠিক তেনেদৰে আমি তৃতীয় পদ উলিয়াব লাগিব নিয়মবিলাক একে তৃতীয় পদ উলিয়ালে আমি কি কৰিব লাগিব দ্বিতীয় পদৰ লগত যেটো সাধাৰণ অন্তৰ এটো প্লাস কৰিব লাগিব সাধাৰণ অন্তৰ কিমান আছে -3 তাৰমানে 1 প্লাস এই ব্ৰেকেট দিবা ব্ৰেকেট দিলে তোমালোকৰ ভুল হোৱাৰ সম্ভাৱনা কম থাকে অংকটো এটা 1 প্লাসে মাইনাসে কিমান হ'ব -1 - 3 তাৰমানে ইয়াত এটা কথা লক্ষ্য কৰিবা যেতিয়া আমি সৰুৰ পৰা ডাঙৰ মাইনাস কৰো ডাঙৰ সংখ্যা তেতিয়া মাইনাস সিম্বল এটা লাগতে দি লবা তাৰ পিছত 3 পৰা 1 কৰিলে কিমান হয় 2 তাৰমানে -2 এই ক্ষেত্ৰত অলপ সাৱধান হ'বা এইবাৰ আছে চতুৰ্থ পদ কেনেকৈ উলিয়াম এই একে তৃতীয় পদৰ লগত কি কৰিম আমি সাধাৰণ অন্তৰটো প্লাস কৰি দিম এতিয়া প্ৰথম পদ আছে -2 প্লাসে মাইনাসে -3 ইয়াতো এটা কথা লক্ষ্য কৰিবা ইয়াতে চাবা তোমালোকে ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে যেতিয়া দুয়োটাতে মাইনাস থাকিব তেতিয়া আমি মাইনাস সিম্বল এটা দিম তাৰ পিছত 2 আৰু 3 প্লাস কৰি দিলে হ'ল তাৰমানে কিমান পালো আমি 2 + 3 5 তাৰমানে -5 তাৰমানে এবাৰ উত্তৰটো মই ডাইৰেক্ট লিখি দিছো তোমালোকে আগৰ বিলাকৰ দৰে লিখি লবা প্ৰথম চাৰিটা পদ হ'ব এনেকে লিখি লব পাৰিবা এটা উত্তৰটো মই ডাইৰেক্ট লিখি দিলো এনসাৰ কি পালো আমি প্ৰথমটো পালো 4 দ্বিতীয় পদটো পাইছো আমি 1 তৃতীয় পদটো পাইছো -2 আৰু চতুৰ্থ পদ পাইছো -5 এইটো হৈছে উত্তৰ তোমালোকে বৰ্ডৰ পৰা চাই ধুনিয়াকৈ লিখি লোৱা আৰু বুজি নাপালে পিছত কাৰোবাক সুধিবা বুজি পাবা নিশ্চয় ইমান টান নহয় ইয়াৰ পিছত মই 4 নম্বৰটো কৰি দিম এইটো লিখি লোৱা এবাৰ তোমালোকক মই 4 নম্বৰটো কৰি দিম ভালকৈ বুজি লবা 4 নম্বৰটোত আমি কি পাইছো প্ৰথম পদ আমি পালো প্ৰথম পদ এটো দিয়াই আছে প্ৰথম পদটো হৈছে -1 নিশ্চয় বুজি পাইছা এইবাৰ মই দ্বিতীয় পদটো উলিয়াম দ্বিতীয় পদটো হ'ব নিয়মটো একে প্ৰথম পদৰ লগত আমি সাধাৰণ অন্তৰটো প্লাস কৰি দিম প্ৰথম পদ কিমান আছে -1 আৰু প্লাস কিমান হ'ব 1/2 ইয়াতে এটা কথা লক্ষ্য কৰিবা আমি -1 আৰু +1/2 যেটা প্লাস কৰিম তাৰ ফ্ৰেকশনৰ দৰে প্লাস কৰিব লাগিব ইয়াৰ তলত একো নাই মানে আমি কি বুজি পাম ইয়াৰ তলত 1 আছে তাৰমানে 1 আৰু 2 ইয়াতে এলসিএম লখাব কিমান হ'ব 2 এতিয়া ইয়াতে হ'ব 1 * 2 = 2 আৰু 2 * 1 = 2 হ'ব কিন্তু ইয়াতে এটা কথা লক্ষ্য কৰিবা এইটো -1 আছে গতিকে ইয়াতে মাইনাস সিম্বলডাল আহি যাব গতিকে আমি কি পালো -2 পালো আৰু প্লাস 2 * 1 = 2 আৰু 1 * 1 = কিমান হ'ব 1 তাৰমানে আমি কি পালো 2 আৰু আগৰটোৰ একে 1 ৰ পৰা যেতিয়া আমি 2 মাইনাস কৰিম সৰুৰ পৰা ডাঙৰ মাইনাস কৰিলে আমি কি পাম মাইনাস সিম্বল এডাল পাম আৰু 2 ৰ পৰা 1 গলে 1 তাৰমানে কি পালো আমি -1/2 এইটো হৈছে দ্বিতীয় পদ এবাৰ তৃতীয় পদ উলিয়াম তৃতীয় পদটো কেনেকৈ উলিয়াব লাগিব আমি দ্বিতীয় পদৰ লগত সাধাৰণ অন্তৰটো প্লাস কৰি দিম সাধাৰণ অন্তৰ কিমান আছে +1/2 ইয়াতে এটা সূত্ৰ আছে এই সূত্ৰটো তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা আমি জানো তাৰমানে a - a = সদায় 0 হয় ঠিক তেনেদৰে 2 - 2 = 0 হয় সেই একে নিয়মত আমি পাম এতে -1/2 + 1/2 তাৰমানে সংখ্যা দুটা একে এটাত প্লাস আছে এটাত মাইনাস আছে গতিকে আমি কি লিখিব পাৰো 0 লিখিব পাৰো ডাইৰেক্ট লিখিব পাৰো তাৰ পিছত আমি চতুৰ্থ পদ পাম চতুৰ্থ পদটো কেনেকৈ পাম সাধাৰণ অন্তৰৰ লগত আমি তৃতীয় পদটো প্লাস কৰি দিম তৃতীয় পদ আছে 0 আৰু প্লাস সাধাৰণ অন্তৰ কিমান 1/2 আৰু আমি এটা নিয়ম জানো এটা আমাৰ ধৰ্মই আছে যিকোনো সংখ্যাৰ লগত যেতিয়া আমি 0 টো প্লাস কৰিম তেতিয়া সেই সংখ্যাটোৱে হয় গতিকে 0 + 1/2 = কিমান পাম আমি 1/2
গতিকে আমি এনসার কিমান পালো প্ৰথম পদটো আছে -1 দ্বিতীয় পদটো -1/2 আৰু তৃতীয় পদটো হৈছে 0 আৰু চতুৰ্থ পদটো হৈছে 1/2 তোমালোকে নিশ্চয় বুজি পাইছা এইটো তোমালোকে ধুনিয়া কৰি লিখি লোৱা ইয়াৰ পিছত যেটো 5 নম্বৰ আছে হেতু তোমালোকে ঘৰত কৰিবা ইয়াৰ পিছত মই 3 নম্বৰৰ অংকটা তোমালোকক বুজাই দিম প্ৰথমতে এইটো লিখি লোৱা এইবাৰ তোমালোকক মই 3 নম্বৰৰ অংককেটা কৰি দিম 3 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা প্ৰথম পদটো আমি পালে প্ৰথমতে যেটো সংখ্যা আছে হেতুই হল প্ৰথম পদ আমি উলিয়াব লাগিব সাধাৰণ অন্তৰ প্ৰশ্নটোত দিয়া আছে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিওৱা গতিকে প্ৰথম পদ আমি কিমান পাম প্ৰথম পদটো আছে এই অংকটো 3 1 -1 -3 ... প্ৰথম পদটো আছে প্ৰথমতে যেটো পাম হেতুই প্ৰথমতে পাইছো আমি 3 গতিকে প্ৰথম পদটো হৈছে 3 ইয়াৰ পিছত সাধাৰণ অন্তৰ এবাৰ ভালকৈ বুজি ললে হল সাধাৰণ অন্তৰটো কেনেকৈ উলিয়াবা সাধাৰণ অন্তৰটো আমি ডি বুলি লিখিব পাৰো ইয়াতে নিলিখিলেও কথা নাই সাধাৰণ অন্তৰ ইকুৱেল টু তোমালোকে মনত ৰাখিবা যেটো দ্বিতীয় পদ আছে দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদটো মাইনাস কৰিলে যেটো সংখ্যা পাম হেতু হৈছে সাধাৰণ অন্তৰ ঠিক তেনেদৰে তৃতীয় পদৰ পৰা যেতিয়া দ্বিতীয় পদটো মাইনাস কৰিম আমি যেটো সংখ্যা পাম হেতুই হৈছে সাধাৰণ অন্তৰ যেহেতু আমাক সাধাৰণ অন্তৰ উলিয়াব দিছে আমি এবাৰ কৰিলে হ'ব নিয়মমতে কি হ'ব আমি দ্বিতীয় পদ কিমান আছে 1 ৰ পৰা আমি সাধাৰণ অন্তৰটো মাইনাস কৰি দিম ইয়াতো হেকে 1 টো সৰু আৰু 3 টো ডাঙৰ গতিকে আমি কি পাম এডাল মাইনাস চিন আগতে দি লম আৰু 3 ৰ পৰা 1 গলে কিমান হ'ব 2 তাৰ মানে এইটোই आंसर তাৰ মানে প্ৰথম পদ 3 আৰু সাধাৰণ অন্তৰ আমি কিমান পাইছো -2 তাৰ মানে এইটো এটা आंसर আৰু এইটো এটা आंसर তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া 2 নম্বৰ যেটো আছে হেতু তোমালোকে ঘৰত কৰিবৰ কাৰণে চেষ্টা কৰিবা মই 3 নম্বৰটো কৈ দিছো 3 নম্বৰটোত আছে কি 3 নম্বৰটোত 1/3 5/3 9/3 আৰু 13/3 এইটা সমান্তৰ প্ৰগতিত আছে আমি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়াব লাগে নিয়মটো একে প্ৰথম পদ কিমান হ'ব আমি প্ৰথমতে যেটো পদ দিয়া আছে ইয়াত হেতু হৈছে প্ৰথম পদ কিমান হ'ব প্ৰথম পদটো যেটো 1/3 গতিকে 1/3 টো হৈছে প্ৰথম পদ এইটো এটা आंसर আৰু সাধাৰণ অন্তৰ আমি কেনেকৈ উলিয়াম দ্বিতীয় পদৰ পৰা এই প্ৰথম পদটো মাইনাস কৰি দিম সাধাৰণ অন্তৰ সমান কিমান পাম দ্বিতীয় পদ কিমান আছে ইয়াতে 5/3 গতিকে আমি 5/3 টো লিখিম আৰু ইয়াৰ পৰা যেটো আমাৰ প্ৰথম পদ হেতু আমি মাইনাস কৰিম একেবাৰে সহজ যেহেতু আমাৰ লসাগু যেটো এলসিএম 3 আছে গতিকে একে সংখ্যা যেহেতু আমি 3 ডাইৰেক্ট লিখিব পাৰো আৰু ইয়াতে ডাইৰেক্ট 5 - 1 লিখিব পাৰো এটো তোমালোকে জানাই গতিকে 5 ৰ পৰা 1 গলে কিমান হ'ব 4 আৰু তলত থাকিল 3 গতিকে এইটো হৈছে সাধাৰণ অন্তৰ মানে প্ৰথম পদ 1/3 আৰু সাধাৰণ অন্তৰ হৈছে 4/3 গতিকে তোমালোকে নিশ্চয় বুজি পাইছা কেনেকৈ অংকখিনি মই কৰি দিছো 6 নম্বৰ এটা আছে 6 নম্বৰটো তোমালোকে ঘৰত কৰিব পাৰিবা আজি এইখিনিতে মই মোৰ ক্লাসটো সমাপ্ত কৰিম তোমালোকে ভালকৈ পঢ়িবা বুজি লবা আৰু ধুনিয়াকৈ লিখি লবা নমস্কাৰ